হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি এই ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰিম আমাৰ যে অসমৰ ফৰেষ্ট বিভাগৰ বহুখিনি পোষ্ট ওলাইছে। আমাৰ সকলোৱে চাগে জানে 8 ফেব্ৰুৱাৰীলৈ আমাৰ অনলাইন প্ৰক্ৰিয়া চলি থাকিব। আমাৰ অসম ফৰেষ্টৰ যি গ্ৰেড 1 তাৰ সিলেকশ্যন প্ৰচেছটো আমাৰ 2026ত কেনেকুৱা ধৰণৰ হ'ব সেইটো কথা মই এই ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰিম। আমি এই ভিডিঅ'টোত বেছিখিনি টাইম নলওঁ, অলপখিনি টাইমৰ ভিতৰতে ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। আমি ষ্টেপ বাই ষ্টেপ লৈ আহিছোঁ। আমাৰ ষ্টেপ 1ত হ'ব, ঠিক আছে। ষ্টেপ 1ত আমাৰ ৰিটাৰ্ণ এক্সামিনেশ্যন, যিটো আমাৰ অবজেক্টিভ MCQ টাইপ হ'ব, ঠিক আছে। আমাৰ ছাবজেক্ট যিবিলাক আছে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, আমাৰ জেনেৰেল নলেজৰ পৰা প্ৰশ্ন আহিব, ঠিক আছে। আমাৰ অসম জিকেৰ পৰা প্ৰশ্ন আহিব, মেথামেটিক্স, ৰিজনিং, জেনেৰেল সায়েন্স, ঠিক আছে। আমাৰ যি তাত আমাৰ টোটেল মাৰ্ক থাকিব, টোটেল মাৰ্ক আমাৰ 100 নম্বৰ থাকিব, ঠিক আছে। নটিফিকেশ্যন অনুযায়ী আমাৰ নটিফিকেশ্যনৰ 100 মাৰ্ক উল্লেখ আছে। নিগেটিভ মাৰ্ক থাকিব আমাৰ হাফ, ঠিক আছে। হাফ মাৰ্ক আমাৰ নিগেটিভ থাকিব, সেইটো সকলোৱে জানে চাগে। আমাৰ ষ্টেপটোত আমাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, আমাৰ যিটো PST টেষ্ট বুলি কোৱা হয়, ৰিটাৰ্ণ এক্সাম পাছ কৰিলে আমাৰ মেলৰ ক্ষেত্ৰত 163 চেণ্টিমিটাৰ যি আমাৰ হাইট, এইটো হাইট আছে 163 চেণ্টিমিটাৰ লাগিব, আৰু ফিমেলৰ ক্ষেত্ৰত আমাৰ 150 চেণ্টিমিটাৰ আমাৰ লাগিব, ঠিক আছে। আমাৰ যিটো আমাৰ মেল কেণ্ডিডেটৰ অনলি ল'ৰাখিনিৰ বাবে আমাৰ এইটো লাগে চেষ্ট, আমাৰ মেনৰ নৰ্মেলি 79 আমাক লাগে, আৰু যিটো ফুলোৱাৰ পিছত চেষ্টটো আমাৰ বঢ়াই দিয়াৰ পিছত 84 চেণ্টিমিটাৰ লাগে। এইটো ফিমেলৰ ক্ষেত্ৰত নাই, সকলোৱে জানে। আমাৰ ষ্টেপ 3ত হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, আমাৰ যিটো গ্ৰেড 1 আমাৰ যিটো পৰীক্ষা হয় সেইটোৰ বাবে, ঠিক আছে। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট PET, ঠিক আছে। আমাৰ ৰানিংখিনি হ'ল 25 কিলোমিটাৰ যি আছে ৱাল্ক কৰিব লাগিব 4 ঘণ্টাত, ঠিক আছে। 25 কিলোমিটাৰ ৱাল্ক কৰিব লাগিব কিমান ঘণ্টাত? 4 ঘণ্টাত। আৰু ফিমেলৰ ক্ষেত্ৰত 16 কিলোমিটাৰ ৱাল্ক কৰিব লাগিব 4 ঘণ্টাত, ঠিক আছে। এইটো কথা আপোনালোকে মনত ৰাখিব। আৰু আমাৰ যি মেডিকেল এক্সামিনেশ্যন, আমাৰ ষ্টেপ নম্বৰ 4ত আমাৰ মেডিকেল এক্সামিনেশ্যন হ'ব। তাত আমাৰ চোৱা হ'ব আই, মানে চকুকেইটা চাবা হ'ব, ফিজিকেল ফিটনেছটো চোৱা হ'ব, নট চিৰিয়াছ ডিছকাছ, মানে কোনো চিৰিয়াছ বেমাৰ বা এনেকুৱা ধৰণৰ কিবা সেইটো আছে নেকি চোৱা হ'ব, ঠিক আছে। আমাৰ ষ্টেপ 5ত আমাৰ কি ফাইনেল মেৰিট লিষ্ট। যদিহে আপোনালোকে ষ্টেপ 1, 2, 3, 4 কমপ্লিট কৰি আহিছে, আমাৰ ফাইনেল মেৰিট লিষ্টত আমাৰ যি পাব্লিছ হৈ যাব, তাত আপোনালোকৰ নাম আহে নে নাই আপোনালোকে চাব পাৰিব। তাৰপিছত যদি নাম আহে, তাৰপিছত এপইণ্টমেণ্ট লেটাৰ আপোনালোকে পাই যাব। তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে ক'বলৈ নাপাহৰিব। গ্ৰেড 1ৰ যি চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ চাই কেনেকুৱা লাগিল সেইটো ক'বলৈ নাপাহৰিব, আৰু কোনে কোনে গ্ৰেড 1ৰ বাবে তৈয়াৰী কৰি আছে সেইটো ক'বলৈ নাপাহৰিব, ঠিক আছে। যদি এই ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়ালৈকে বাই বাই, জয় হিন্দ।